নমস্কাৰ, স্তুতি গোস্বামী নামৰ চেনেলটোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত আনিছোঁ পকা কাজি নেমুৰ আচাৰ। এই আচাৰৰ কাৰণে মই লৈছোঁ 3টা পকা কাজি নেমু আৰু এখন পিহনা দি ইয়াৰ ওপৰৰ হালধীয়া অংশটো এৰুৱাই ল'লোঁ। হালধীয়া অংশটো থাকিলে অলপ তিতা লাগে। এনেও নেমু আচাৰ বাৰু তিতাই হয়, তথাপিও এইটো আঁতৰাই দিলে অলপ তিতাটো কমিব। আপোনালোকে ইচ্ছা কৰিলে এইটো কটাৰী দি কাটিও ল'ব পাৰে। এতিয়া মই নেমুকেইটাৰ টেঙা নোহোৱা অংশকেইটা কাটি ল'লোঁ। আপোনালোকে কেঁচা কাজি নেমুও বনাব পাৰে। আৰু নেমুকেইটা এতিয়া মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। আৰু যদি গুটি পায়, গুটিকেইটা আঁতৰাই দিব। ইমানটো জোখতে মই বাকীকেইটা নেমু কাটি ল'লোঁ। আৰু ইয়াতে অলপ মই এতিয়া নিমখ দিম। আনবোৰ আচাৰতকৈ নেমু আচাৰত অলপ নিমখটো বেছি লাগে। আৰু এনেকৈ নিমখ সানি নেমুখিনি মই এক ৰাতিৰ কাৰণে থৈ দিম। এয়া নিমখ সানি থৈ দিয়া এক ৰাতিৰ পাছৰ নেমুখিনি। নেমুৰ পৰা যথেষ্ট ৰস ওলাইছে আৰু এই ৰসৰ পৰা মই টুকি লৈ নেমুখিনিত অলপ হালধি সানি ল'ম। হালধি সানি এইখিনি মই ৰ'দত দিম। এয়া আচাৰৰ কাৰণে লোৱা মছলা। ইয়াত আছে কেইটামান শুকান জলকীয়া, এচামুচ পাঁচফোৰণ, এচামুচ জিৰা, এচামুচ জনি, এচামুচ ধনিয়া আৰু 2 চামুচ সৰিয়হ। এইখিনি মই এতিয়া এটা শুকান কেৰাহীত ভাজি খুন্দনাত খুন্দি ল'ম। আপোনালোকে মিক্সিতো দিব পাৰে। মই কিন্তু মছলাখিনি ভাজোঁতে কাৰেণ্ট নাছিলে কাৰণে মই খুন্দনাতেই খুন্দি ল'লোঁ। আৰু এইখিনি মই এতিয়া বেছি মিহি কৰা নাই। এয়া নেমুখিনি 2 দিন ৰ'দত শুকোৱাৰ পাছত এটা শুকান পাত্ৰত লৈ ল'লোঁ আৰু তাতে দিছোঁ 3 চাহ চামুচ ৰেড চিলি পাউডাৰ আৰু এই খুন্দি লোৱা মছলাখিনি। আৰু এইখিনি দি পেলাই এতিয়া মই ভালকৈ সানি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বেলেগ জলকীয়াও দিব পাৰে। মোৰ নাছিলে কাৰণে মই ৰেড চিলি পাউডাৰে দিছোঁ। আৰু ইয়াতে দিম মই এতিয়া এবাটি কেঁচা মিঠাতেল। আৰু এইখিনি মই ভালকৈ সানি ল'ম। এইখিনি সনা প্ৰায় হৈছেই। বেলেগ আচাৰৰ নিচিনাকৈ নেমুৰ আচাৰ লগালগ খাব নোৱাৰে কাৰণ নেমুৰ পৰা এটা তিটিকি তিটিকি ভাপ আহে। 10-12 দিন ৰ'দত দিয়াৰ পাছত এই আচাৰখিনি খাব পৰা হয়গৈ। আৰু দিন যোৱাৰ লগে লগে এই আচাৰখিনি খাবলৈ বহুত ধুনীয়া হয় কাৰণ তেতিয়ালৈ নেমুৰ তিতা ভাৱটো নাথাকে আৰু এই আচাৰটো পেটৰ কাৰণেও বহুত ভাল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে।